নমস্কাৰ প্ৰিয় বন্ধুসকল, অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ এখন Alto 800 লৈ আহিছোঁ। 2013 চনৰ গাড়ী Alto 800 LXI হয়। 2028 লৈকে টেক্স ফিটনেছ আপ টু ডেট আছে। ফাৰ্ষ্ট অনাৰৰ গাড়ী, কম ৰানিং হোৱা, খুব ভাল কণ্ডিশ্যনত আছে। মই ফুল ডিটেইলছ দি আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, কৰাব লগা কাম নাই গাড়ীখনত। আৰু আপুনি চাই থাকিব শেষলৈকে, মই ফুল ডিটেইলছ দি আছোঁ। গাড়ী টায়াৰ কণ্ডিশ্যন চাব পাৰে, এইবিলাক 40-50% আছে গোটেইকেইটাই। কৰাব লগা কাম নাই গাড়ীখনত, ধুনীয়া হৈ আছে গাড়ীখন, ফাৰ্ষ্ট অনাৰতে আছে। আৰু আপুনি এইখন গাড়ী ৰিফাইনেন্সো কৰি ল'ব পাৰিব যদি আপোনাৰ প্ৰফাইল বেংকিং ভাল হয়। এই ৰাইট চাইডৰ পিছৰ টায়াৰ এইটো 40-50% আছে, লৈয়ে সলাব নালাগে আপুনি গাড়ীখনৰ কণ্ডিশ্যনটো খুব ধুনীয়া হৈ আছে, বয়স হৈছে গাড়ীখন। যদি আপুনি দাম দৰ মিলি যায়, ডিছপ্লেত আহি থকা নম্বৰটো কণ্টেক্ট কৰিব। গাড়ী গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয়, AS01BB7531 নম্বৰ হয়। Alto 800 LXI ফাৰ্ষ্ট অনাৰতে আছে, কৰাব লগা কাম নাই গাড়ীখনত। খুব ভাল মেইনটেনেন্সত ৰাখিছে গাড়ীখনৰ বয়স হৈছে, কিন্তু কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। এইটো টায়াৰ চাব আপোনাৰ, এইটো লেফ্ট চাইডৰ পিছৰ হয়, 40-50% আছে। সৰুকৈ 3টা স্কেচ আছে, মই দেখাই দি আছোঁ, চাই থাকিব। আপোনাৰ এই লেফ্ট চাইডৰ পিছৰ দৰ্জাখনত এইটো এটা সৰুকৈ স্কেচ আছে। আপোনাৰ লেফ্ট চাইডৰ ফ্ৰণ্টৰ দৰ্জাখনৰ সৰুকৈ এইটো এটা স্কেচ আছে। বাকী আৰু গাড়ী বেলেগ দেখাব পৰা কাম নাই গাড়ীখনত। ছাছপেনশ্যনো ধুনীয়া হৈ আছে, ইঞ্জিন গিয়াৰ বক্সো ধুনীয়া হৈ আছে। আপোনাৰ টায়াৰ কণ্ডিশ্যন এইটোও চাব পাৰে, লেফ্ট চাইডৰ ফ্ৰণ্টৰ এইটো, এইবিলাক 40-50% আছে, লৈয়ে সলাব নালাগে আপুনি। এই বাম্পাৰৰ কোণাটোত, লেফ্ট চাইডৰ বাম্পাৰৰ কোণাটো অকণমান এইটো এটা স্কেচ আছে, দূৰৰ পৰা ধৰিব নোৱাৰি বাৰু, ওচৰৰ পৰা গম পায় আৰু। বাকী মই দৰ্জাৰ চিলকেইটা দেখাই দি আছোঁ, চাই থাকিব। এইটো আপোনাৰ লেফ্ট চাইডৰ ফ্ৰণ্টৰ দৰ্জা হয়, চিলটো চাব। এইবিলাক কোম্পানীৰ চিল হয়, কোনো এক্সিডেণ্টেল ইছ্যু নাই। দৰ্জা, ডিগি, বনেট সকলো চিল আছে, মই দেখাই আছোঁ, চাই থাকিব। এইখন লেফ্ট চাইডৰ পিছৰখন, এইবিলাক চিল আছে, কোম্পানীৰ চিল হয়, কোনো এক্সিডেণ্টেল ইছ্যু নাই। ডিগিটো চাব, ডিগি চিলটোও চাই লওক। এইবিলাক কোম্পানীৰ চিল হয়। আপুনি গাড়ীখন ফিজিকেলি আহি চালে গম পাব কেনেকুৱা হৈ আছে কণ্ডিশ্যনটো। সম্পূৰ্ণ চিল আছে গাড়ী, কোনো এক্সিডেণ্টেল ইছ্যু নাপাব আপুনি গাড়ীখন বয়স হৈছে, কিন্তু কণ্ডিশ্যন বহুতে ধুনীয়া হৈ আছে। এক্সপায়াৰ টায়াৰটো মোটামুটি এক্সপায়াৰ হিচাপত আছে, আৰু সিমান এটা ভাল নহয় বাৰু এক্সপায়াৰ টায়াৰটো। বাকীকেইটা টায়াৰ ঠিকেই আছে। বাকী আপোনাক মই ৰাইট চাইডৰ পিছৰ দৰ্জাখনো দেখাই আছোঁ, চাই থাকিব চিলটো। এইবিলাক কোম্পানীৰ চিল হয়, কোনো এক্সিডেণ্টেল ইছ্যু নাই। আৰু গাড়ীখন আপুনি যদি ফিজিকেলি চাব বিচাৰে, আহিব লাগিব মংগলদৈ পুনিয়ালৈকে, ডিষ্ট্ৰিক্ট দৰং হয় আমাৰ। ৰাইট চাইডৰ ফ্ৰণ্টৰখন চাব, এইখনো কোম্পানীৰ চিল হয়, কোনো এক্সিডেণ্টেল ইছ্যু নাই, কোম্পানীৰ চিল হয় এয়া। এইখনক বাহিৰে আমাৰ তাত বৰ্তমান 6খনমান Alto 800 ষ্টক আছে, 22-23 আছে, 17-18 আছে। আপুনি যদি বিচাৰি আছে, এইটো নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব। মই ফটো লাগিলে ফটো পঠাই দিম, ভিডিঅ' কৰি লাগিলে ভিডিঅ' কৰি পঠাই দিম, আপুনি চাই ল'ব পাৰিব। ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব পাৰিব। বাকী মই ইঞ্জিনটো দেখাই দি আছোঁ, চাই থাকিব। ভাল মেইনটেনেন্সত ৰাখিছিল গাড়ীখন, বয়স হৈছে, কণ্ডিশ্যন খুব ভাল হৈ আছে। আপোনাৰ বনেটৰ চিলটো চাই ল'ব, এইবিলাক কোম্পানীৰ চিল হয়। কোনো এক্সিডেণ্টেল ইছ্যু নাই গাড়ীৰ। সম্পূৰ্ণ চিল আছে গাড়ী। মই এফ্ৰণ্টটো দেখাই দিছোঁ, চাব। এইবিলাক কোম্পানীৰ চিল হয়, কোনো ইছ্যু নাই এক্সিডেণ্টেল বা ৰিপেয়াৰি কৰা নাই। আপোনাৰ ইঞ্জিনো আজিলৈকে ৰেঞ্চ লগা নাই, কোনো লিকেজ নাই, খুব ধুনীয়া হৈ আছে ইঞ্জিনটো। ভাল মেইনটেনেন্সত ৰাখিছিল গাড়ীখন। আপুনি ইঞ্জিন গিয়াৰ বক্সৰ 6 মাহৰ গেৰাণ্টি পাব। লেফ্ট চাইডৰ ফ্ৰণ্টটো চাব, এইবিলাক কোম্পানীৰ চিল হয়, কোনো ইছ্যু নাই এক্সিডেণ্টেল, খুব ভাল কণ্ডিশ্যনত আছে গাড়ীখন। আৰু আপুনি এইখন ল'লে ৰিফাইনেন্স কৰিও ল'ব পাৰিব। এইখন আপুনি 40,000-50,000 ডাউন পে'মেণ্টত ওলাই দিব পাৰিম, কিন্তু আপোনাৰ প্ৰফাইল বেংকিং খুব ধুনীয়া হ'ব লাগিব। আপুনি 2 বছৰমান লোন পাব এইখন।
বাকী আপোনাৰ গাড়ী চলিছে 58,201 কিলোমিটাৰ। কোম্পানী আপোনাৰ AC হিটাৰ আছে, আফটাৰ মাৰ্কেট মিউজিক চিষ্টেম, গাড়ী মেনুৱেল হয়। ফ্ৰণ্টৰ পাৱাৰ উইণ্ডো দুটা পাব। নিট এণ্ড ক্লিন হৈ আছে, ভাল মেইনটেনেঞ্চত ৰখা গাড়ী। ছিট কভাৰকেইটাও চাব পাৰে, লৈয়ে সলাব নালাগে, কোনো চিঙা ফাটা নাই। ছিট কভাৰকেইটাও ধুনীয়াই হৈ আছে। বাকী আপুনি পিছ চাইডৰ ছিটটোও চাব, এইটোও খুব সুন্দৰ হৈ আছে। আপোনাৰ মিউজিক চিষ্টেম লাগি আছে। আপোনাৰ হুডটোও ধুনীয়া হৈ আছে, নিট এণ্ড ক্লিন। খুব ভাল মেইনটেনেঞ্চত ৰাখিছিল গাড়ীখন, ফাৰ্ষ্ট অনাৰতে আছে। আৰু যদি আপুনি ল'ব বিচাৰে ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব। আমি গাড়ীখনৰ দাম ৰাখিছোঁ 1,80,000 টকা, গোটেইখিনি কাগজ পাতি কৰাই দিম। আৰু আপুনি যদি মোৰ ভিডিঅ'টো আজি প্ৰথম চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব এনেকুৱা আপডেট পাই থাকিবৰ বাবে। আৰু কিবা জানিব লগা থাকি গ'লে ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব। আমাৰ গাড়ী বহুতো আছে, সকলো গাড়ী একেলগে দেখুওৱাটো সম্ভৱ নহয়। আজিলৈ ইমানেই, ধন্যবাদ ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে।